সকলোকে নমস্কাৰ অহা মাহত যেহেতু দুৰ্গা পূজা আহি আছে হে মই এই মেকআপ লুকটো কৰিছো তেন্তে চাও আহক এই মেকআপ লুকটো মই কেনেকৈ কৰিছো যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগে তেন্তে তলত কমেন্ট কৰি জনাব ইয়াত মই সেলাউৰি আগতে আঁকি লৈছো নহলে ভিডিওটো বহুত দীঘল হৈ যায় মুখখন ময়শ্চাৰাইজ কৰিবৰ কাৰণে মই ব্যৱহাৰ কৰিছো নিভিয়া সফট লাইট ময়শ্চাৰাইজাৰ মুখত যিকোনো কনসিলাৰ বা ফাউন্ডেশন লগোৱাৰ আগতে প্ৰাইম কৰাটো বহুত প্ৰয়োজনীয় ইয়াত মই ব্যৱহাৰ কৰিছো ব্লু হেভেন ফেস প্ৰাইমাৰ প্ৰাইমাৰটো মই ডট কৰি পেলাই মুখত লগাই লম আৰু হাতেৰে ব্লেন্ড কৰি লম আৰু প্ৰাইমাৰটো ভালকৈ এবজৰ্ব হোৱা পাছতহে আমি ফাউন্ডেশন লগাব লাগে এতিয়া মই ফাউন্ডেশনৰ কাৰণে ব্যৱহাৰ কৰিছো ভাৰত এণ্ড ডৰিছ লিকুইড ফাউন্ডেশন মোৰ শেড হৈছে 02 এই ফাউন্ডেশনটোত পাম্প আছে হে মই পাম্পৰ সহায়তে ডট কৰি পেলাই মুখত লগাই লম তাৰ পাছত এটা বিউটি ব্লেন্ডাৰৰ সহায়ত পুৰা ফাউন্ডেশনটো মই ড্যাব কৰি পেলাই এনেকৈ ব্লেন্ড কৰি লম আৰু বিউটি ব্লেন্ডাৰটো সদায় পানী তিয়াই পেলাই এক্সট্ৰা পানীখিনি চেপি উলিয়াই ল'ব লাগে তাৰ পিছতহে ব্যৱহাৰ কৰিব লাগে মুখত আৰু কভাৰেজ দিবৰ কাৰণে আৰু মাজে মাজে আনইভেন স্কিন টোন আছে তাক ইভেন আউট কৰিবলৈ মই কনসিলাৰ ব্যৱহাৰ কৰিম এটো ফ্লোমাৰ পাৰফেক্ট কভাৰেজ লিকুইড কনসিলাৰ মোৰ শেড হৈছে 05 সফট বেজ মই ওঠৰ চাৰিওফালে চকুজুৰিৰ তলত কপালত আৰু য'ত য'ত লাগিছে যে মোক আৰু অলপমান দৰকাৰ আছে মই তাত লগাই লম মই চকুৰ পটাটো আই শ্যাডো বেস হিচাপে লগাইছো তাৰ পিছত এটা বিউটি ব্লেন্ডাৰ দি মই ভালকৈ ব্লেন্ড কৰি লম ডিঙিত ফাউন্ডেশন লগাবলৈ নাপাহৰিব নহলে ডিঙিৰ বৰণ আৰু মুখৰ বৰণ বেলেগ বেলেগ লাগিব ফাউন্ডেশনটো সেট কৰিবলৈ মই ব্যৱহাৰ কৰিছো Maybelline White Super Fresh Compact মোৰ শেড হৈছে কোৰেল আৰু এডাল পাউডাৰ ব্ৰাছৰ সহায়েৰে মই মুখত লগাই লম এটা চকুৰ বাহিৰৰ চুকেটাত মই সেলো টেপ লগাইছো যাতে শাৰ্প আই শ্যাডো লগাব পাৰো আৰু চকুৰ পটাত লগোৱা কনসিলাৰ মই পাউডাৰ দি পেলাই সেট কৰি লম এতিয়া মিষ্ট্ৰছ প্ৰফেশনাল প্যালেটৰ পৰা এই ব্ৰাউন শেডটো লৈ পেলাই মই ক্ৰিজত লগাম আৰু এডাল ব্লেন্ডিং ব্ৰাছেৰে মই ব্লেন্ড কৰি পেলাই এনেকৈ সোৱাইপিং মোশনত লগাম ব্লেন্ড কৰোতে সোৱাইপিং মোশনত ব্লেন্ড কৰিব লাগে এনেকৈ তাৰ পিছত আগৰ শেডটোতকে এটা লাইট শেড লৈ পেলাই মই আগতে য'ত লগাইছো আই শ্যাডোটো তাৰ বাহিৰৰ সাইডলৈ ভালকৈ লগাই ব্লেন্ড কৰি লম যাতে কোনো শাৰ্প এজ নাথাকে বাহিৰৰ ফালে এতিয়া এই ব্ল্যাক শেডটো এডাল পইন্টেড ব্ৰাছেৰে মই চকুৰ আউটাৰ ভিত লগাম বাহিৰৰ চুকটোত লগাম মই এনেকৈ তাৰ পাছত অলপমান মই ভিতৰৰ ফালে ব্লেন্ড কৰি লম এনেকৈ এতিয়া মই এডাল ব্লেন্ডিং ব্ৰাছ দি পেলাই ভালকৈ ব্লেন্ড কৰি লম এতিয়া ৰঙা শেডটো লৈ পেলাই মই চকুৰ পটাত আঙুলিৰে লগাই লম আৰু এডাল ফ্লেট ব্ৰাছটো মই শেডটো লগাই লৈছো আৰু ভালকৈ ব্লেন্ড কৰি লম Rose Lip Super Palette পৰা এতিয়া এই ৰঙা শেডটো লৈছো এটো ভেলভেট ফিনিশ থকা আই শ্যাডো আৰু মই আঙুলিৰে চকুৰ পটাত লগাই লম তাৰ পিছত এই গোল্ডেন শেডটো তাৰ ওপৰত লগাই পেলাই ভালকৈ ব্লেন্ড কৰি লম ইয়াৰ পিছত মই লাইনাৰ লগাম মই ব্যৱহাৰ কৰিছো ব্লু হেভেন লিকুইড লাইনাৰ আৰু মই বহুত ডাঠকে উইং লাইনাৰ লগাই লম এতিয়া মই ফেসেস কানাডা ম্যাগনেটাইজ কাজল লৈ পেলাই আপাৰ আৰু লোৱাৰ ওয়াটাৰ লাইনত লগাম তাৰ পিছত লোৱাৰ ল্যাশ লাইনতো কাজল লগাই লম বহুত ডাঠকে আৰু সেলো টেপ মই এৰুৱাই ললো তাৰ পাছত এখন সাফা কাপোৰে অলপমান চকুত লাগি গৈছিলে হেয়া মই মুছি ললো আৰু এডাল স্মাচ ব্ৰাছ দি পেলাই মই কাজলটো স্মাচ কৰি লৈছো তাৰ পিছত একে ৰঙা আই শ্যাডোটো মই পেন্সিল ব্ৰাছেৰে কাজলৰ তলত লগাই লম আৰু চকুৰ নুমখিনি মই কাৰ্ল কৰি লৈছো আইলেছ কাৰ্লাৰ এডালেৰে মাস্কাৰাৰ কাৰণে মই ব্যৱহাৰ কৰিছো Maybelline Lash Sensational মাস্কাৰা আৰু মই আপাৰ আৰু লোৱাৰ ল্যাশত লগাম এডিএছ হাউ এবাউট দেম এপলছ প্যালেট লৈ পেলাই ব্ৰাউন শেডটো লৈ মই কন্ট্ৰোল কৰিম মুখখন এনেকৈ কৰিলে মুখৰ গড়টো বহুত ধুনীয়া লাগে আৰু মুখখন অলপমান ক্ষীণ লাগে
মই হলজৰ চিজ জ লাইন নাকৰ সাইডত কপালত কিউপিছ বো আৰু ঠুটৰিত লগাম নাকটো কন্ট্ৰোল কৰিবলৈ মই এডাল ফ্লাফি ব্ৰাশ লৈছো আৰু ব্ৰাশ ডালেৰে মই ভালকৈ ব্লেন্ড কৰি লম এতিয়া মই ব্লু হেভেন ফেস পাউডাৰ উইথ ফাউণ্ডেশ্যন ব্লাশ স্পাৰ্কল শেডটো লৈছো আৰু মুখখন বেক কৰিম তাৰ কাৰণে মই এটুকুৰা স্পঞ্জ লৈছো আৰু কন্ট্ৰোল কৰা তলত লগাইছো চকুৰ তলত কপালত নাকত আৰু ঠুটৰিত লগাম এইটো প্ৰসেস বেকিং বুলি কোৱা হয় অলপ দেৰি পাউডাৰটো মই এনেকৈ থাকিবলৈ দিম 3-4 মিনিট মান তাৰ পিছত এডাল পাউডাৰ ব্ৰাশেৰে এক্সট্ৰা পাউডাৰখিনি মই আঁতৰাই পেলাম এতিয়া মই ব্লাশ লগাম তাৰ কাৰণে মই ফ্লৰমাৰ প্ৰিটি কম্পেক্ট ব্লাশ অন ডুও কোৰেল এণ্ড বেজ শেডটো লৈছো আৰু তাৰ পৰাই কোৰেল শেডটো লগাই পেলাই মই গালত লগাই লম হাইলাইটিং কৰিবলৈ মই সিৱানা শ্ৰীমাব্ৰিক 03 পেলেট লৈছো আৰু তাৰ পৰা এই ওপৰৰ শেডটো লৈ পেলাই চিক বোনছ নাকত কপাল কিউপিছ বো ঠুটৰিত ব্ৰো আৰ্চ আৰু ইনাৰ আই কৰ্নাৰত লগাই লম লিপষ্টিকৰ বাবে মই লৈছো Maybelline Color Show লিপষ্টিক মোৰ শেড হৈছে 211 ৰেড ৰাশ হেকত মেকআপটো সেট কৰিবলৈ মই ব্যৱহাৰ কৰিছো পেক মাইক্ৰো ফিনিশ মেকআপ ফিক্সাৰ যাতে মেকআপটো বহুত দীঘলীয়া সময়লৈকে থাকে